আজিকালি পাটৰ কাপোৰ হওক মুগাৰ কাপোৰ হওক পুৰণা হৈ গলে মানুহে ৰিক্ৰিয়েট কৰিব বিচাৰে আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ দিয়ে কাটিবলৈ বিৰাটে বেয়া লাগে কাৰণ কিবা এটা বনালে আধা অংশ এনেই বেয়া হৈ যায় কেতিয়াবা কোনোবাই লেহেঙ্গা বনাব দিয়ে তো লেহেঙ্গা কাট কৰোতে সাইডৰ কাপোৰখিনি এনে পেলনিয়া হয় আৰু কেতিয়াবা মেখেলা চাদৰ বনালে কেতিয়াবা কাপোৰটো ফিছিকি যায় তো হেতু ইউজ কৰি একেবাৰে লাভে নাই তো বিভিন্ন ধৰণৰ আহে হেতু মতে ডিজাইন কৰি দিও আজি মোৰ ওচৰত এটা আহিছে ভিডিঅ' কৰিব সদায় পাহৰো ভাবিলো এজোৰ দেখুৱাও এজোৰ চাব দেই এই কাপোৰজোৰ ক্লায়েন্টে দিছে মানে অকনমান পিন্ধিলে অলপ ফেডেড টাইপ হৈ যায় ন কাপোৰজোৰ কিন্তু ভিডিঅ'ত তেনেকুৱা লগা নাই তো এই কাপোৰজোৰ মানে অকনমান নিউ লুক আগতে মানে ইয়াতে কাপোৰৰ পিছফালে এনেকৈ কাপোৰ লগাই দিয়ে এয়া দেখিছানে আগৰ এই দহিবোৰ এনেকুৱা তো এইটা পুৰণা কাপোৰ তো এই কাপোৰজোৰ একো বেয়া হোৱা নাই আৰু ইয়াৰ ডিজাইনটো চাব ইয়াৰ ডিজাইনটো দেখিছানে এটো বহুত পুৰণা হয় কিন্তু ডিজাইনটো এটো আপোনাক পুৰণা নিচিনা নালাগে আৰু 2-3 বছৰ পাছত পিনিলেও এই ডিজাইনটো পুৰণা হৈ নাযায় এনেকুৱা ডিজাইনটো তো এই বস্তুটো মই ক্লায়েন্টক এডভাইস দিছো যে এটো একো কাটিব নালাগে চেঞ্জ কৰিবই নালাগে তো এই বস্তুটোত মই অকনমান গ্ল্যামাৰ টাচ এটা দিম এয়া সবচেন কাপোৰজোৰ ইমান ধুনীয়া ভিডিঅ'ত কিন্তু একেবাৰে বহুত ধুনীয়া লাগিছে কালাৰটো কিন্তু অকনমান অৰিজিনাল ফেডেড অকনমান হৈছে তো ইয়া মই অকনমান ৰিক্ৰিয়েট কৰিম কেনেকুৱা কৰিম নেক্সট ভিডিঅ'ত দেখুৱাম আৰু যদি চাব বিচাৰে তেনেহলে মোৰ চেনেলটো ফলো কৰি দিব তেতিয়া আপোনালোকে চাব পাৰিব যে এইজো মই কেনেকৈ ৰিক্ৰিয়েট কৰিছো তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম